এখন নেম প্লেট লগাবলৈ বাকী আছে। মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো এখন নেম প্লেট যাতে আবণ্টন কৰি দিয়ে। হয়, মোৰ নাম আমুক, মই নিমাতী কন্যা। বিধানসভাত মোৰ কথা ক'ব পৰা শক্তি নাই। কেৱল মাত্ৰ যেতিয়া কমিশ্যনৰ কথা আহে তেতিয়াহে মোৰ পৰা মুখৰ পৰা ডাঙৰকৈ শব্দটো ওলায়। যেতিয়া মোৰ ভাতৃ আৰু মোৰ ভনী জোঁৱাইৰ যেতিয়া ঠিকা ঠুকনিৰ কথা আহে তেতিয়াহে মোৰ মুখৰ পৰা মাত ওলায়। বেলেগ খোৱাং সমষ্টিৰ কথা বতৰাত মোৰ কথা ক'ব পৰাকৈ মোৰ মুখত শক্তি নাই, দম নাই, কঁকালত জোৰ নাই, সাহস নাই। খোৱাঙত প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ পাছত প্ৰথম আহি পদাৰ্পণ কৰিছো। সমগ্ৰ অসমবাসী ৰাইজৰ লগতে খোৱাংবাসী ৰাইজৰ চৰণত মই প্ৰণিপাত জনাই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো, আশীষ নিৰ্মালি বিচাৰিছো। অসমৰ জাতীয় জীৱনৰ কাৰণে দীৰ্ঘদিন ধৰি মই আপোচবিহীনভাৱে স্বাভিমানেৰে যুঁজ দি আছো। অসমৰ ভাষা, মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম অব্যাহত ৰাখিছো আৰু আগন্তুক দিনসমূহতো সংগ্ৰাম অব্যাহত থাকিব। খোৱাংবাসী ৰাইজৰ চৰণত শতকোটি প্ৰণিপাত জনাই ক'ব খুজিছো যে আপোনালোকৰ দীৰ্ঘদিনীয়া যিবোৰ সমস্যা, জনপ্ৰতিনিধিসকলে দীৰ্ঘদিন আপোনালোকৰ ওপৰত কৰি অহা অবিচাৰ, শোষণ, নিষ্পেষণ সমস্যাসমূহ সমাধান নকৰি কেৱল মাত্ৰ নিজৰ স্বাৰ্থত কাম কৰা আপোনালোকৰ প্ৰতিনিধিয়ে বিধানসভাৰ মজিয়াত যুঁজিব বা আপোনালোকৰ হৈ কথা পাতিব বুলি ভাবি থকা অৱস্থাটো একেবাৰে নিমাতী কন্যাৰ দৰে যিধৰণে কাম কাজ কৰি আহিছে তাৰ বিপৰীতে মই ক'ব খোজো যে মই কেৱল মাত্ৰ খোৱাংবাসী ৰাইজৰ খোৱাং সমষ্টিৰে এটা কণ্ঠ নহৈ সমগ্ৰ অসমবাসী ৰাইজৰ কণ্ঠ হ'ব খোজো বা অসমবাসী ৰাইজৰ কণ্ঠ হিচাপে আপোনালোকৰ স্বাভিমান আৰু আৱেগক মই প্ৰতিনিধিত্ব কৰি খোৱাঙৰ ৰাইজৰ ওচৰত মই শতকোটি প্ৰণিপাত জনাই তেখেতসকলৰ ওপৰত মই আস্থা ৰাখিছো। খোৱাং সমষ্টিৰ পৰাই বহু ধৰণৰ ৰাজনৈতিক ইতিহাস নতুন ধৰণে অসমত গঢ়লৈ উঠিছে। খোৱাং সমষ্টি এনেকুৱা এটা সমষ্টি য'ত জনগণে বিভিন্ন সময়ত ঐতিহাসিক বিভিন্ন সিদ্ধান্ত তেওঁলোকে দিছে। গতিকে খোৱাং সমষ্টিৰ ৰাইজৰ এইটো ৰাজনৈতিক পৰিপক্কতা, খোৱাং সমষ্টিৰ ৰাইজৰ জ্ঞান আৰু বুদ্ধি যিটো আছে এইটো ইতিমধ্যে তেওঁলোকে প্ৰমাণ কৰি দেখুৱাইছে, প্ৰতিষ্ঠা কৰিছে। এতিয়া কেৱল মাত্ৰ জনগণৰ সকলোৰে আশীৰ্বাদ বিচাৰিছো, আপোনালোকৰ অভিভাৱকত্বও বিচাৰিছো। ভুল হলে নিজৰ ল'ৰা, ভাই, ভতিজা, নাতি বুলি, ভাগিন বুলি ভাবি আপোনালোকে সকলোৱে মোক বাট দেখুৱাব। গতিকে মই ক'ব খোজো যে আগন্তুক দিনসমূহত ৰাইজৰ যুঁজখন পোনপটীয়াকে বিজেপিৰ লগত হ'ব। মোৰ লগত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে যুঁজ নহয় বা হ'ব নোৱাৰে। জনগণৰ পোনপটীয়া যুঁজ বিজেপিৰ লগত, বিজেপিৰ অপশাসন আৰু দুৰ্নীতি, চিণ্ডিকেট, কমিশ্যন ৰাজ আৰু ঘৰুৱা তেওঁলোকৰ এনেকুৱা ধৰণৰ চিণ্ডিকেটৰ হাতোৰাৰ কাৰণে চক্ৰৱৰ্তী ঘৰ লেঙেৰিত হয় নে নহয় টিংখং সমষ্টিত, অথচ মোৰ নিজৰ ঘৰ এইটো সমষ্টিত হোৱাৰ পাছতো অপপ্ৰচাৰ চলাইছে। এইখন অসমত সকলো প্ৰান্তত, সকলো অঞ্চল, আমাৰ নিজৰ অঞ্চল অসমত যদি খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহ যদি স্থানীয় নহয় বুলি কয়, ইয়াতকৈ হাস্যকৰ আৰু লাজ লগা কথা কিবা হ'ব পাৰে নেকি? তাৰমানে কি ক'ব খুজিছে? তাৰমানে বিভাজন। বিজেপিয়ে যে হিন্দু মুছলমানৰ মাজত বিভাজন কৰিব খুজিছে, ইয়াতো তেওঁ নিজৰ ঘৰে লেঙেৰিত সেইবুলি তেওঁ যিটো ডেফিনেশ্যনত যিটো কথা ক'ব খুজিছে, যাৰ মানসিকতা নিকৃষ্ট, নিজ মানসিকতা, নিৰ্বাচনত ক'বলৈ নিজৰ এজেণ্ডা নাই। তেওঁৰ ওচৰত এজেণ্ডা কি আছে? তেওঁৰ ভায়েকক ঠিকা টুকলিব দিছে আৰু ভনী জোঁৱায়েকক ঠিকা দিছে। যিবোৰ পুখুৰী বেলেগ বেলেগ মানুহে অতদিনে মৎস্য পালন কৰি স্বাৱলম্বী হৈ আছিল, তেওঁলোকে মৎস্য শিল্পও আগবঢ়াইছিল আৰু তেওঁলোকে নিজেও টকা পইচা আহৰণ কৰিছিল। সেই পুখুৰীকেইটাৰ ওপৰতো যিগৰাকী বিধায়কে চকু দিব পাৰে, তেওঁ এনেকুৱা ধৰণৰ নিকৃষ্ট নিজ মানসিকতাৰ কথা কবেই। শনিপুৰত মোৰ দেউতাৰ ঘৰ হোৱাৰ পাছতো অপপ্ৰচাৰ চলোৱা কথাটোৱে তেওঁৰ নিকৃষ্ট। মানে নিজে যিহেতু গম পাইছে যে একো কাম কৰিব পৰা নাই, ৰিপৰ্ট কাৰ্ড লৈ যাব নোৱাৰে। ৰিপৰ্ট কাৰ্ড লৈ যাবলগীয়া হ'লে আগত তেওঁ ভায়েকক আৰু ভনী জোঁৱায়েকক নিব লাগিব। ৰিপৰ্ট কাৰ্ড নিব লগা হ'লে তেওঁ সেই যিবোৰ পুখুৰী দখল কৰিলে সেইবোৰক দিব লাগিব। ৰিপৰ্ট কাৰ্ড দেখুৱাবলৈ হ'লে তেওঁ চাৰিওফালে থকা যিবোৰ মোৰ চাহাবৰ দল, যাক যাক ঠিকা টুকলি দিছে, যাৰ যাৰ পৰা কমিশ্যন লৈছে, সেইবোৰক দেখাব লাগিব। গাঁৱে গাঁৱে থকা বাট পথ, চেচুঘাট দলঙৰ প্ৰশ্ন যেতিয়া আহিব, স্বাস্থ্য সেৱাৰ কথা আহিব, বিজ্ঞান মহাবিদ্যালয়ৰ কথা যেতিয়া আহিব, যেতিয়া দলঙৰ কথা আহিব, যেতিয়া কৃষিৰ কথা আহিব, যেতিয়া খহনীয়া আৰু বানপানীৰ কথা আহিব, তেওঁ উত্তৰ দিবলৈ একো নাই। এনেও নিমাতী কন্যা হিচাপে তেওঁ কেৱল মাত্ৰ বুকুত এখন চিম্বলহে লগাই দিব লাগে, এখন নেম প্লেট লগাবলৈ বাকী আছে। মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো যে খোৱাঙৰ আগৰ পৰা এতিয়াতো মুখ্যমন্ত্ৰী হৈ থকা নাই, কদপ কণ্ডাক লাগিলে তেওঁলোকৰ দলৰ সভাপতিয়ে এখন নেম প্লেট যাতে আবণ্টন কৰি দিয়ে। হয়, মোৰ নাম আমুক, মই নিমাতী কন্যা। বিধানসভাত মোৰ কথা ক'ব পৰা শক্তি নাই। কেৱল মাত্ৰ যেতিয়া কমিশ্যনৰ কথা আহে তেতিয়াহে মোৰ পৰা মুখৰ পৰা ডাঙৰকৈ শব্দটো ওলায়। যেতিয়া মোৰ ভাতৃ আৰু মোৰ ভনী জোঁৱাইৰ যেতিয়া ঠিকা টুকনিৰ কথা আহে তেতিয়াহে মোৰ মুখৰ পৰা মাত ওলায়। বেলেগ খোৱাং সমষ্টিৰ কথা বতৰাত মোৰ কথা ক'ব পৰাকৈ মোৰ মুখত শক্তি নাই, দম নাই, কঁকালত জোৰ নাই, সাহস নাই।